লিডু বহাগী উৎসৱ উদযাপন সমিতিৰ সৌজন্যত আমি দুদিনীয়া কাৰ্যসূচীৰে এইবাৰ 9 আৰু 10 মে'ত বিস্তৃত কাৰ্যসূচীৰে বহাগী উৎসৱ উদযাপন কৰিবলৈ লৈছিলোঁ। কিন্তু দেশৰ যি যুদ্ধ সদৃশ্য পৰিৱেশ আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি আহ্বান প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ এই দুদিনীয়া কাৰ্যসূচী বিহুৰ সকলো কাৰ্যসূচী আমি বাতিল কৰিছোঁ। আৰু সকলো আমাৰ কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছোঁ। তেখেতসকলে ইমান দিনে আমাৰ বিহু উদযাপনত যিদৰে কষ্ট কৰিলে তেখেতসকলক আমি আমাৰ উদযাপন সমিতি হৈ তেখেতক শলাগ লৈছোঁ। আৰু আমাৰ যি দুদিনীয়া কাৰ্যসূচী বিহুৰ যি কাৰ্যসূচী আছিলে আমি সকলো কাৰ্যসূচী আমি বাতিল কৰিছোঁ। কেৱল মাত্ৰ পেহেলগাম আৰু ভাৰত পাকিস্তানৰ যুদ্ধত নিহত যিসকল আমাৰ দেশৰ সৈনিক নিহত হৈছে তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা জনাই আমি চৰিত্ৰপণ অনুষ্ঠানটোৱে খালী কৰিছোঁ।